হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে নৱম শ্ৰেণীৰ বিজ্ঞানৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ আমাৰ চাৰিকাষৰ বস্তুবোৰ অৰ্থাৎ মেটাৰ্ছ ইন আৱাৰ ছাৰাউণ্ডিং, এই চেপ্টাৰটোৰ পৰা অতিকে কিছুমান ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়াম, যিবিলাক তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট লগতে হাফ ইয়েৰলি আৰু এনুৱেল এক্সামত প্ৰায় আহি থাকে। ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰি যাব পৰীক্ষাত। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। আৰু ইয়াৰ পূৰ্বেও নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰায়বিলাক চেপ্টাৰৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ অতিকে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যনক লৈ ভিডিঅ' বনাই ৰাখিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি ৰাখিছোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে কওঁ, কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা। এনিৱে আহা তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি MCQখিনি ডিছকাছ কৰোঁ, তাৰ পাছত শ্বৰ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিম। তো MCQৰ প্ৰতিটো প্ৰশ্নতে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, যাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো ইয়াত 1 নম্বৰটোত দিয়া হৈছে, তলৰ কোনটো অৱস্থাত পদাৰ্থৰ আন্তঃআণৱিক বল সৰ্বাধিক? আমি জানো যে কঠিন পদাৰ্থৰ অণুবোৰৰ মাজত আন্তঃআণৱিক বল সৰ্বাধিক, যাৰ বাবে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি, স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা বা স্থিৰ আয়তন আছে। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কঠিন পদাৰ্থ। নেক্সট 2 নম্বৰটোত দিয়া হৈছে, কঠিন পদাৰ্থ জলীয় অৱস্থালৈ পৰিৱৰ্তন নোহোৱাকৈ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে? আমি আমাৰ চাৰিকাষৰ বস্তুবোৰ পাঠটোত পাইছিলোঁ যে তাপৰ প্ৰভাৱত জলীয় অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বুলি কোৱা হয়। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ঊৰ্ধ্বপাতন। নম্বৰ 3ত দিয়া হৈছে, এলবাৰ্ট আইনষ্টাইনৰ জন্ম কেতিয়া হৈছিল? তোমালোকে দেখা পাইছে যে এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল 1789 চনত আৰু মৃত্যু হৈছিল 1955 চনত। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1879। 4 নম্বৰটো দিছে 373 ডিগ্ৰী চেলছিয়াছ উষ্ণতাক কেলভিন স্কেলত প্ৰকাশ কৰিলে হ'ব। আমি জানো যে চেলছিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। গতিকে ইয়াত 373ৰ লগত 273 প্লাছ কৰিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 646 কেলভিন। 5 নম্বৰটো দিছে, তলৰ কোনটো উষ্ণতাত পানীৰ ভৌতিক অৱস্থা জুলীয়া হ'ব? জানো যে 100 ডিগ্ৰী চেলছিয়াছত পানী উতলে, গতিকে 100 ডিগ্ৰী চেলছিয়াছৰ তলত থাকিলে পানী জুলীয়া অৱস্থাত পোৱা যাব। এতিয়া ইয়াত আমাক অপশ্যন এ আৰু বিত যিটো দিছে 100 আৰু 200ৰ পৰা আমি 273 বিয়োগ কৰিলে মাইনাছত পাম, মাইনাছত থাকিলে পানী বৰফ হৈ যাব। কিন্তু অপশ্যন চিত যিটো দিছে 300ৰ পৰা আমি 273 মাইনাছ কৰিলে 27 ডিগ্ৰী চেলছিয়াছ পাম, এই অৱস্থাত পানী জুলীয়া হ'ব। আৰু অপশ্যন ডিটো হ'বই নোৱাৰে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 300 কেলভিন। কুৱেশ্যন নম্বৰ 6ত দিছে, দ্য এছআই ইউনিট অফ মাছ ইজ, অৰ্থাৎ ভৰৰ এছআই একক হ'ল, এইটো একেবাৰে চিম্পুল, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 7ত দিছে, পানীত বৰফ উপঙাৰ কাৰণ? ইয়াত পানীত বৰফ উপঙাৰ কাৰণটো হ'ব অপশ্যন চি, পানীতকৈ বৰফৰ ঘনত্ব বেছি। কুৱেশ্যন নম্বৰ 8ত দিছে, তলৰ চিত্ৰৰ পৰা পদাৰ্থ অৱস্থা চিনাক্ত কৰা। এতিয়া 1 নম্বৰ চিত্ৰত পদাৰ্থৰ কণিকাবোৰ খুব ওচৰা ওচৰিকৈ আছে, এইটো কঠিন পদাৰ্থ হ'ব। নেক্সট 2 নম্বৰ চিত্ৰত কণিকাবোৰৰ মাজত কিছু খালী ঠাই আছে, গতিকে এইটো জলীয় অৱস্থা হ'ব। আৰু 3 নম্বৰ যিটো আছে, ইয়াত কণিকাবোৰ বহুত দূৰে দূৰে আছে, গতিকে এইটো গেছীয় অৱস্থা হ'ব। গতিকে ইয়াত পদাৰ্থৰ অৱস্থাটো হ'ব অপশ্যন এ, গোটা, জুলীয়া, গেছীয়, ছলিড, লিকুইড এণ্ড গেছ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে, বাষ্পীভৱনৰ বেগ কমে যদি? ইয়াত অপশ্যন এ যিটো দিছে, তৰলৰ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়িবহে, আৰু উষ্ণতা বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বৃদ্ধি পায়। কিন্তু বায়ুৰ যদি আৰ্দ্ৰতা বাঢ়ে তেতিয়াহ'লে বাষ্পীভৱনৰ বেগ কমে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বায়ুৰ আৰ্দ্ৰতা বাঢ়ে। কুৱেশ্যন নম্বৰ 10ত দিছে, এছআই এককত পানীৰ উতলাংক হৈছে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 373 কেলভিন। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে, ঘনত্ব হৈছে? আমি জানো যে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভৰ বাই আয়তন। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে, 60 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো হ'ল? ইয়াত উক্ত প্ৰক্ৰিয়াটো হ'ব অপশ্যন চি, বাষ্পীভৱন। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো অৱস্থাত আমি আটাইতকৈ সহজে গেছক তৰল কৰিব পাৰোঁ? আমি পাইছিলোঁ যে চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া অৱস্থালৈ নিব পাৰি। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, উচ্চ চাপ আৰু নিম্ন তাপমাত্ৰা। কুৱেশ্যন নম্বৰ 14ত দিছে, তলৰ কোনটো প্ৰক্ৰিয়াৰে গ্ৰীষ্মকালত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে? এইটো একেবাৰে চিম্পুল, ইয়াত উক্ত প্ৰক্ৰিয়াটো হ'ব অপশ্যন এ, বাষ্পীভৱন। কেতিয়াবা এই প্ৰশ্নটো শ্বৰ্ট কুৱেশ্যন হিচাপে আহি যায় যে গ্ৰীষ্মকালত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? তো এইটো উত্তৰটো বাষ্পীভৱনে হ'ব, তোমালোকে মনত ৰাখিবা।
কুৱেশ্যন নম্বৰ 15 দিছে তলৰ কোনটো উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় আচলতে 8 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় এনিৱে ইয়াত আমি শুদ্ধ অপশ্যন হিচাপে ধৰি ল'ব লাগিব অপশ্যন বি 10 ডিগ্ৰী চেলচিয়াছ কুৱেশ্যন নম্বৰ 16 দিছে পানীৰ উতলাংক 573 কেলভিন হ'লে 573 চেলচিয়াছত প্ৰকাশ কৰা আমি জানো যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ হ'লে কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে এতিয়া 573 পৰা 273 বিয়োগ কৰিলে আমি 300 পাম গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 300 ডিগ্ৰী চেলচিয়াছ 17 নম্বৰ দিছে আমাৰ হাতৰ তলুৱাত এচিটন থ'লে কি পৰিঘটনা ঘটে তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত উক্ত পৰিঘটনাটো হ'ব অপশ্যন চি বাষ্পীভৱনৰ ফলত শীতলীকৰণ নম্বৰ 18 শুকান বৰফ হ'ল গোটা এইটো একেবাৰে সিম্পল শুকান বৰফ হৈছে অপশ্যন বি গোটা কাৰ্বন ডাই অক্সাইড উল্লেখযোগ্য যে গোটা কাৰ্বন ডাই অক্সাইডক উচ্চ চাপত সঞ্চিত কৰি ৰখা হয় আৰু ইয়াক চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয় নম্বৰ 19টোত দিছে 15 ডিগ্ৰী চেলচিয়াছ 50 ডিগ্ৰী চেলচিয়াছ আৰু 85 ডিগ্ৰী চেলচিয়াছ উষ্ণতাক কেলভিন স্কেলত প্ৰকাশ কৰিলে শুদ্ধ ক্ৰমটো হ'ব আমি চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ হ'লে প্ৰত্যেকৰ লগতে 273 প্লাছ কৰিব লাগিব তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 288 কেলভিন 323 কেলভিন আৰু 358 কেলভিন কুৱেশ্যন নম্বৰ 20 দিছে চাপৰ একক হৈছে ইয়াত চাপৰ একক হ'ব অপশ্যন বি পাস্কেল আৰু পৰীক্ষাত যদি আহে যে গেছৰ চাপ জোখাৰ এটা এককৰ নাম লিখা তেতিয়া তাৰ এনচাৰটো হ'ব এটমস্ফিয়াৰ শ্বৰ্টকৈ স্মলাৰ ATM বুলি লিখা হয় কুৱেশ্যন নম্বৰ 21 দিছে তৰলৰ ব্যাপন গেছৰ তুলনাত লাহে লাহে ঘটে কাৰণ ইয়াত উক্ত কাৰণটো হ'ব অপশ্যন চি গেছৰ তুলনাত তৰল অৱস্থাত কণিকাবোৰে শক্তিশালী আন্তঃআণৱিক বলৰ দ্বাৰা আবদ্ধ হৈ থাকে তাপ পালে কঠিন পদাৰ্থবোৰৰ তো এই ক্ষেত্ৰত ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গতিশক্তি বৃদ্ধি পায় অৰ্থাৎ তাপ পালে কঠিন পদাৰ্থবোৰৰ গতিশক্তি বৃদ্ধি পায় কুৱেশ্যন নম্বৰ 23 দিছে বাষ্পীভৱনে কিয় ঠাণ্ডা কৰে ইয়াত বাষ্পীভৱনে ঠাণ্ডা কৰাৰ কাৰণটো হৈছে অপশ্যন চি উচ্চ শক্তিযুক্ত কণিকা নাইকিয়া হৈ যায় নেক্সট মই পৰীক্ষাত পাই ৰিপিট হৈ থকা কেইটামান কুৱেশ্যন তোমালোকলৈ লৈ আহিছোঁ ইয়াত দিয়া হৈছে যে তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ নহয় ইয়াত এ বি আৰু ডিত যিকেইটা উক্তি দিছে গোটেইকেইটা শুদ্ধ হয় ইয়াত অশুদ্ধ উক্তিটো হৈছে অৰ্থাৎ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয় যিকোনো উষ্ণতাতে পানীৰ বাষ্পীভৱন ঘটে অৱশ্যে সেই বাষ্পীভৱনৰ হাৰ কম বেছি হ'ব পাৰে কিন্তু এনে যিকোনো উষ্ণতাতে পানীৰ বাষ্পীভৱন ঘটে নেক্সট দিছে চাপৰ এককেটো আমি আগতে পাইছোঁ পাস্কেল অপশ্যন বি নেক্সট 2 নম্বৰতে দিছে পানীৰ উতলাংক 373 কেলভিন 373 কেলভিন চেলচিয়াছ স্কেলত হ'ব অপশ্যন চি 100 ডিগ্ৰী চেলচিয়াছ নেক্সট কুৱেশ্যন নম্বৰ 3ত আমাক 4টা চিত্ৰ দিছে কুৱেশ্যনটো দিছে ৰামে বৰফ আৰু পানী ধাৰণকাৰী এটা বিকাৰত তাপ প্ৰদান কৰিছে তলৰ কোনটোৱে ইয়াৰ সঠিক ফলাফল নিৰূপণ কৰিছে যে তাপৰ মাত্ৰা যিমানে বাঢ়িব সেই অনুপাতে বাষ্পীভৱনৰ মাত্ৰাও বাঢ়িব গতিকে ইয়াত শুদ্ধ চিত্ৰটো হ'ব অপশ্যন ডিত কুৱেশ্যনটো দিছে উষ্ণতাৰ SI একক হৈছে দা SI ইউনিট অফ টেম্পাৰেচাৰ ইজ ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি কেলভিন 2 নম্বৰটো দিছে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব যদিহে জানো যে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'লে তৰলৰ পৃষ্ঠকালি বৃদ্ধি পায় আৰু লগতে বায়ুৰ আৰ্দ্ৰতা হ্ৰাস পায় গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 and 3 প্ৰশ্নটোত আমাক এখন টেবুল দিছে কলম এ আৰু কলম বি কলম এত পদাৰ্থৰ বিভিন্ন অৱস্থাৰ পৰিৱৰ্তন কিছুমান দিছে আৰু কলম বিত সেই অৱস্থা তেনে অৱস্থাত পদাৰ্থৰ কি পৰিৱৰ্তন ঘটে সেইবিলাক দিছে তো ইয়াক আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ তো ইয়াত দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ A2 B3 C1 D4 ডিয়াৰ ষ্টুডেণ্ট মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ বাবে অল আছাম বেচিছত এটা গ্ৰুপ ক্ৰিয়েট কৰিছোঁ যদি তোমালোকে ইয়াত এড হ'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এড হ'ব পাৰিবা আৰু ইয়াত তোমালোকৰ অফিচিয়েল নটিফিকেশ্যনৰ লগতে বিভিন্ন কোৰ্চ ৰিলেটেড ভিডিঅ' মই পাই থাকিবা আৰু যাৰ ফলত তোমালোকৰ বহুখিনি হেল্প হ'ব এনিৱে কুৱেশ্যনটোত আমাক দুটা উক্তি দিছে উক্তিকেইটা শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে সত্য নে অসত্য তো প্ৰথম উক্তিটো দিছে যে কঠিন কাৰ্বন ডাই অক্সাইডক উচ্চ চাপ প্ৰয়োগ কৰি জমা ৰখা হয় এই উক্তিটো সত্য হয় আৰু উক্তিটো দিছে এই চাপ এক বায়ুমণ্ডলীয় চাপলৈ 1 ATM হ্ৰাস কৰিলে কঠিন কাৰ্বন ডাই অক্সাইড পোনপটীয়াকৈ গেছলৈ ৰূপান্তৰিত হয় এইটো শুদ্ধ হয় মই এই বিষয়ে অলপ আগত কৈছোঁ গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুয়োটাই শুদ্ধ 1 and 2 both are correct কুৱেশ্যনটো দিছে পানীৰ উতলাংক হ'ল স্বাভাৱিক চাপত তো ইয়াত পানীৰ উতলাংক হ'ব অপশ্যন এ 373 কেলভিন নেক্সট কুৱেশ্যনটোত 4টা চিত্ৰ দিছে কুৱেশ্যনটো দিছে আমাক কোনখন ছবিত আটাইতকৈ খৰকৈ বাষ্পীভৱন হ'ব ইয়াত আমি দেখা পাইছোঁ যে 4 নম্বৰ চিত্ৰটোত
পাত্ৰটোৰ ঢাকন মাৰি থোৱা আছে, গতিকে ইয়াত বাষ্পীভৱনৰ হাৰ হ্ৰাস হ'ব। বাকী তিনিটা পাত্ৰৰে ঢাকন খোলা আছে যদিও ফেনখন যিহেতু 3 নম্বৰ চিত্ৰটোৰ ওচৰত আছে, গতিকে উক্ত ছবিৰ ক্ষেত্ৰতে বাষ্পীভৱন খৰকৈ হ'ব। আমাৰ MCQখিনি ইমানতে শেষ হৈছে। নেক্সট আহোঁ কেইটামান আমি অতিকৈ ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন যিকেইটা তোমালোকৰ পৰীক্ষাত ৰিপিট হৈ থাকে। তো 1 নম্বৰটো দিয়া আছে যে গৰম দিনত আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যে গৰমকালি আমাৰ শৰীৰৰ পৰা বেছি পৰিমাণে ঘাম ওলায়। কপাহী কাপোৰে শৰীৰৰ ঘাম সহজে শুহি লয় আৰু বায়ুমণ্ডললৈ এৰি দি বাষ্পীভৱনত সহায় কৰে। কপাহী কাপোৰৰ মাজেৰে বায়ু চলাচল কৰিব পাৰে, যিয়ে আমাৰ শৰীৰটো ঠাণ্ডা আৰু আৰামদায়ক কৰি ৰাখে। অৱশ্যে 1 মাৰ্কৰ বাবে ইমানখিনি নিলিখিলেও হ'ব, অলপ শ্বৰ্টকৈ লিখিলেও হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে বাষ্পীভৱনত প্ৰভাৱ পেলোৱা দুটা কাৰকৰ বিষয়ে লিখা। তো ইয়াত বাষ্পীভৱনৰ প্ৰভাৱ পেলোৱা দুটা কাৰকৰ বিষয়ে লিখিব পাৰোঁ আমি উষ্ণতা আৰু বায়ুৰ আৰ্দ্ৰতা। অলপ তোমালোকে এক্সপ্লেইন কৰি লিখি দেবা। কুৱেশ্যন নম্বৰ 3ত দিছে পদাৰ্থৰ কোনটো ধৰ্মৰ বাবে গেছীয় পদাৰ্থক সহজে সংকুচিত কৰি অতি বেছি পৰিমাণৰ গেছ সৰু চিলিণ্ডাৰত ভৰাই ৰাখিব পাৰি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত বহু বেছি ব্যৱধান আছে, যাৰ বাবে আমি অতি বেছি পৰিমাণৰ গেছ সৰু চিলিণ্ডাৰত ভৰাই ৰাখিব পাৰোঁ। কুৱেশ্যন নম্বৰ 4ত দিছে তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। এইটো তোমালোকে জানাই। এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন ইতিমধ্যে MCQত কৰি আছে। ইয়াত প্ৰত্যেকৰ পৰা 273 মাইনাছ কৰি চেলচিয়াছ স্কেলত লিখি দিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে হাতৰ তলুৱাত এচিটন ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? উত্তৰটো লিখিব পাৰোঁ যে হাতৰ তলুৱাত এচিটন ঢালি ল'লে এচিটনৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে, যাৰ ফলত হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য লিখা। তো ইয়াত আমি পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য লিখিব পাৰোঁ। 1 নম্বৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। 2 নম্বৰটো লিখিব পাৰোঁ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। আৰু 3 নম্বৰটো লিখিব পাৰোঁ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। কুৱেশ্যন নম্বৰ 7ত দিছে বৰ্তমান বিজ্ঞানীসকলৰ মতে পদাৰ্থৰ অৱস্থা 5টা কি কি? তো ইয়াৰ উত্তৰটো হ'ব বৰ্তমান বিজ্ঞানীসকলে স্বীকাৰ কৰা পদাৰ্থৰ 5টা অৱস্থা হৈছে কঠিন, তৰল, গেছ, প্লাজমা আৰু বোছ-আইনষ্টাইন কণ্ডেনছেট, যাক চমুকৈ BEC বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8টো দিছে স্পঞ্জ এটুকুৰা কিয় সংকুচিত কৰিব পাৰি? ইয়াৰ উত্তৰটো আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ যে স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে। ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে। চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায়। সেয়ে স্পঞ্জ এটুকুৰা সংকুচিত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 9ত দিছে বাষ্পীভৱন কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে জুলীয়া পদাৰ্থৰ ব্যাপনৰ বেগ গোটা পদাৰ্থতকৈ কিয় বেছি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ অণুবোৰৰ মাজৰ আন্তঃআকৰ্ষণিক বলৰ মান কম, সেইবাবেই জুলীয়া পদাৰ্থৰ ব্যাপনৰ বেগ গোটা পদাৰ্থতকৈ বেছি। 11 নম্বৰটো দিছে কাৰণ দৰ্শোৱা। খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ঊৰ্ধ্বপাতনৰ ফলত নেপথেলিন বল কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয়। সেয়ে খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। কুৱেশ্যন নম্বৰ 12ত দিছে গৰমৰ দিনত যিটোৰ মাকে দুপৰীয়া কোঠাটো ঠাণ্ডা কৰিবলৈ মজিয়াত পানী ছটিয়াই দিয়ে, পানী ছটিয়াই দিয়াৰ পিছত কোঠাটো কিয় ঠাণ্ডা অনুভৱ হয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যে গৰম দিনত দুপৰীয়া সময়ত কোঠাৰ মজিয়াত পানী ছটিয়াই দিলে পানী বাষ্পীভৱনৰ ফলত কোঠাৰ তাপ শোষণ কৰে, ফলত কোঠাৰ তাপমাত্ৰা কমি যায় আৰু ঠাণ্ডা অনুভৱ হয়। এইটো নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে উতলা পানী আৰু পানীৰ ভাপ কোনটোৱে বেছিকৈ পুৰিব ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব পানীৰ ভাপে বেছিকৈ পুৰিব, কাৰণ ভাপে ছালত লাগি পানীত পৰিণত হোৱাৰ সময়ত নিজৰ সুপ্ত তাপ মুক্ত কৰে, ফলত উতলা পানীতকৈ অধিক তাপ শৰীৰলৈ সঞ্চাৰিত হয় আৰু অধিক পুৰা লাগে। কুৱেশ্যন নম্বৰ 14ত দিছে ঘনীভৱন আৰু বাষ্পীভৱনৰ মাজত পাৰ্থক্য লিখা। ইয়াত ঘনীভৱন আৰু বাষ্পীভৱনৰ মাজত 3টা পাৰ্থক্য দিছোঁ। ঘনীভৱন হৈছে ভাপৰ পৰা পানী হয়, বাষ্পীভৱন হৈছে পানীৰ পৰা ভাপ হয়। ঘনীভৱনত তাপ বাহিৰলৈ এৰি দিয়ে, কিন্তু বাষ্পীভৱনত তাপ শোষণ কৰে। কুৱেশ্যন নম্বৰ 15টো দিছে সাধাৰণ উষ্ণতাত পানী কিয় জুলীয়া ব্যাখ্যা কৰা। 279.5 কেলভিনক চেলচিয়াছ উষ্ণতাত প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 16 বাষ্পীভৱন এটা শীতলীকৰণ প্ৰক্ৰিয়া, ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ বাষ্পীভৱনৰ সময়ত পানীৰ অণুবোৰে চাৰিওফালৰ পৰা তাপ শোষণ কৰি ভাপত পৰিণত হয়, ফলত অৱশিষ্ট পানী আৰু তাৰ চাৰিওফাল ঠাণ্ডা হয়। সেয়ে বাষ্পীভৱনক শীতলীকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয়।
কুৱেশ্যন নম্বৰ 17ত দিছে আশ্ৰিতি এবিধ বিশেষ প্ৰকাৰৰ ব্যাপন ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। নেক্সট বিভিন্ন পৰীক্ষাত প্ৰায় আহি থকা এটা কমন কুৱেশ্যন তোমালোকলৈ আগবঢ়াইছোঁ। এইটো তোমালোকে নিজে সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল নৱম শ্ৰেণীৰ বিজ্ঞানৰ যিটো প্ৰথম পাঠ আমাৰ চাৰিকাষৰ বস্তুবোৰে পাঠটোৰ পৰা অতিকে কিছুমান ইম্পৰ্টেণ্ট MCQৰ শ্বৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়ালোঁ, যিখিনি তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে। তো যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ' মই পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।